নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অৱশেষত মৌলানা বদৰুদ্দিন আজমলে ক্ষমা খুজিছে। শেহতীয়াকৈ সামাজিক মাধ্যমত তোলপাৰ লগা এটা বিষয় হৈছে অখিল গগৈৰ পত্নী। অখিল গগৈৰ পত্নীক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমত সংবাদ মাধ্যমৰ সন্মুখত বদৰুদ্দিন আজমলে মন্তব্য কৰিছিল যে অখিল গগৈৰ পত্নী বুঢ়া হৈছে আৰু অপমানসূচক মন্তব্য কৰাৰ পিছতে অৱশেষত অখিল গগৈৰ পত্নীৰ ওচৰত ক্ষমা বিচাৰিছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে ক্ষমা খোজাৰ এটা ভিডিঅ' ক্লিপ আপোনালোকক শুনাই দিব বিচাৰিছো। যদি এই নিউজ পাই অখিল গগৈ ৱাইফে যদি মনটো হাৰ্ট হৈছে, দুখ পাইছে, বেয়া পাইছে, বা কোনো মহিলাই এই নিউজ দেখি যদি বেয়া পাইছে, মই চবৰ ওচৰত ক্ষমা বিচাৰি আছো। পৰৱৰ্তী খবৰটো হৈছে কালি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খৰুখজাত আহি উপস্থিত হৈছে। অসমত উপস্থিত হৈ খৰুখজাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি আৰু এইদৰে খৰুখজাত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10টাকৈ বৃহৎ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হৈ কি মন্তব্য কৰিছে, কি 10টাকৈ বৃহৎ ঘোষণা কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, অসমীয়াত ভাষণ আৰম্ভ কৰি অসমবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঝুমুৰে গঢ়িছে বিশ্ব অভিলেখ। এই বৃহৎ আয়োজনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা সময়ত অসম উত্তৰ পূব উপেক্ষিত হৈ আছিল, এতিয়া অসম উত্তৰ পূবৰ ব্ৰেণ্ড এম্বেচেডাৰ মই নিজেই। বাগিচাৰ গৰ্ভৱতী মহিলাক প্ৰদান কৰা হ'ব 15,000 কোটি টকা। কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। চাহ বাগিচাৰ প্ৰতিগৰাকী লোকক দিয়া হ'ব ভূমিপট্টা। চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চাকৰিৰ ক্ষেত্ৰত 3% আসন সংৰক্ষণ কৰা হ'ব। উত্তৰ পূবৰ উন্নয়নে চুব নতুন দিগন্ত। 10টাকৈ বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি এই নৃত্য সমগ্ৰ বিশ্বই চাবলৈ অপেক্ষাৰত হৈ আছিল আৰু মঞ্চত মাদল বজাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2023ত বিহুৰ বিশ্ব ৰেকৰ্ডৰ কথা কাহানিও পাহৰিব নোৱাৰো বুলি মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে। অসমীয়াত ভাষণ আৰম্ভ কৰি অসমবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে কালি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 17টাকৈ ডাঙৰ প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীলৈ কি প্ৰশ্ন কৰা হৈছে আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 17টাকৈ প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে এই প্ৰশ্ন AJPৰ সভাপতি গৰাকীক প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কি প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্ন, অসমত থকা বিদেশীক চিনাক্ত কৰি কেতিয়া বহিষ্কাৰ কৰিব। দ্বিতীয় প্ৰশ্ন কৰিছে, অসমত থকা বিদেশীয়ে কেতিয়া টালি টোপোলা বান্ধিব। অসম চুক্তিৰ 6 নম্বৰ দফা কেতিয়া কাৰ্যকৰী কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলেনে। প্ৰধানমন্ত্ৰীয়ে অসমক কেতিয়া সাংবিধানিক ৰক্ষা কৱচ দিব, এই প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কেতিয়া কৰা হ'ব বুলি প্ৰশ্ন কৰিছে। অসমীয়া ভাষাক অগ্ৰাধিকাৰ দি চাকৰিৰ নিযুক্তি কেতিয়া দিয়া হ'ব বুলি প্ৰশ্ন কৰিছে। কেৱল সিমানেই নহয়, অসমৰ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান কেতিয়া হ'ব। যিহেতু অসমত আহি উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ ৰাইজে কেতিয়া ভাল দিনৰ সন্ধান পাব বুলি তেওঁ প্ৰশ্ন কৰিছে। অসমত টুল গেট থকাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় কিয় বুলি প্ৰশ্ন কৰিছে। পেট্ৰল ডিজেলৰ দাম কেতিয়া কমিব, ৰাজ্যত ঔষধৰ দাম কেতিয়া কমিব, কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত বিজেপিয়ে কিয় ইউ টাৰ্ণ মাৰিছে বুলি প্ৰশ্ন কৰিছে। চাহ জনগোষ্ঠীয় লোকসকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰিব চৰকাৰে। ৰাজ্যত অবৈধ কয়লা খনন কেতিয়া বন্ধ হ'ব।
অবৈধ কয়লা খননৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈ। এইদৰে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে প্ৰধানমন্ত্ৰীলৈ লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ অখিল গগৈয়ে নাচি আছে। এই কোনে অভিযোগ উত্থাপন কৰিছে, এইদৰে বিস্ফোৰক মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। অখিল গগৈক 100% ফাইনেন্স কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ অখিল গগৈয়ে নাচি আছে। অখিল গগৈক ৰিমোট কণ্ট্ৰল কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু এলেকাত অখিল গগৈয়ে বহুত সিট জিকাই দিব বুলি সপোন দেখিছে। সংখ্যালঘু এলেকাত অখিল গগৈয়ে বহুত সিট জিকাই দিব বুলি সপোন দেখিছে। সংখ্যালঘুৰ ভোট বিভাজন কৰিবলৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে অখিল গগৈয়ে। AIUDF বিজেপিৰ বি টিম সেয়া পুৰণি ডায়লগ। নতুন চিনেমা আহিব, আজমলৰ চৰিত্ৰ থাকিব। অখিল গগৈৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলে মহাভিযোগ উত্থাপন কৰিছে। ইফালে কংগ্ৰেছ দলকো কঠোৰ সমালোচনা কৰিছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ অখিল গগৈয়ে নাচি আছে বুলি মন্তব্য আজমলৰ। অখিল গগৈক 100% ফাইনেন্স কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ হৈছে চাহ বাগিচাৰ ৰাইজলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। চাহ বাগিচাৰ ৰাইজলৈ মোদীৰ ডাঙৰ ঘোষণা, চাহ শ্ৰমিকক দিয়া হ'ব বোনাছ। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক দিয়া হ'ব 15,000 টকা। আমি জনাই আছো এটা বিশেষ খবৰ। চৰকাৰী চাকৰিত বাগিচাৰ যুৱকৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছে। 350টাকৈ অধিক আয়ুষ্মান মন্দিৰ নিৰ্মাণ কৰা হ'ব চাহ বাগিচাত। চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে নিৰ্মাণ কৰা হ'ব মডেল স্কুল। সৰুসজাইত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ হৈছে হজৰত মহম্মদক অপমান কৰিলে গ্ৰেপ্তাৰৰ নিৰ্দেশনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। কোনো লোকক ৰেহাই নিদিয়াৰ নিৰ্দেশ দিয়া হৈছে। হজৰত মহম্মদক অপমান কৰিলে কোনো লোক সাৰি নাযাব। হজৰত মহম্মদক অপমান কৰিলে সাৰি নাযাব কোনো লোক, আদালতে দিছে গ্ৰেপ্তাৰৰ নিৰ্দেশনা। আমি জনাই আছো এটা বিশেষ খবৰ। ইছলামক আঘাত হনা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয়। ইছলামক আঘাত হনা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দেশৰ ন্যায়ালয়। কোনেও ইছলাম আৰু হজৰত মহম্মদৰ বিৰুদ্ধে কৰিব নোৱাৰিব অপমানজনক মন্তব্য। ইছলামক অপমান কৰা লোকক লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব। ইছলামৰ পৰা হিন্দু হোৱা জিতেন্দ্ৰ ত্যাগীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ। এই অভিযোগক লৈ ন্যায়ালয়ত দাখিল কৰা হৈছিল গোচৰ। অভিযুক্ত হাজিৰ নোহোৱাৰ বাবে আদালতে জাৰি কৰে কঠোৰ নিৰ্দেশনা। জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তৎপৰতাত গ্ৰেপ্তাৰৰ নিৰ্দেশ জিতেন্দ্ৰ ত্যাগীক। শ্ৰীনগৰৰ আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ বাংলাদেশৰ বায়ু সেনাৰ গাঁঠিত ভয়ংকৰ আক্ৰমণ। ইউনুছ চৰকাৰত এতিয়া হাহাকাৰ লাগিছে। আমি জনাই আছো এটা বিশেষ খবৰ। বাংলাদেশৰ বায়ু সেনাৰ গাঁঠিত ভয়ংকৰ আক্ৰমণ। এবাৰ বাংলাদেশৰ বায়ু সেনাৰ গাঁঠিত আক্ৰমণৰ পাছতে ইউনুছ চৰকাৰত হাহাকাৰ লাগিছে। জনাই আছো ডাঙৰ খবৰ। একাংশ দুৰ্বৃত্তই বাংলাদেশৰ বায়ু সেনাৰ ঘাটিত কৰিছে ভয়ংকৰ আক্ৰমণ। ইউনুছ চৰকাৰৰ শাসনকালত বাংলাদেশত এয়াই প্ৰথমটো বৃহৎ আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত বৰ্তমানলৈকে এজন লোকৰ মৃত্যু হৈছে। বায়ু সেনাৰ ঘাটিত হঠাৎ গুলীবৰ্ষণৰ পাছতে হাহাকাৰ লাগিছে। বাংলাদেশৰ কক্সবাজাৰৰ বায়ু সেনাৰ ঘাটিত এই ভয়ংকৰ আক্ৰমণ। বায়ু সেনাৰ জোৱান আৰু স্থানীয় লোকৰ মাজত সংঘৰ্ষৰ মাজতেই এই ভয়ংকৰ আক্ৰমণ। বায়ু সেনাৰ ঘাটিৰ সমীপৰ অঞ্চলেই আছিল লাখ লাখ ৰোহিংগীয়া মুছলমানৰ শিবিৰ। বাংলাদেশৰ বায়ু সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু ইউনুছ চৰকাৰৰ শাসনকালত বাংলাদেশত এয়াই প্ৰথমটো বৃহৎ আক্ৰমণ। পৰৱৰ্তী খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত সৰুসজাইত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। আমি জনাই আছো ডাঙৰ খবৰ। আৰক্ষীৰ সৈতে ঠেলা হেঁচা সাধাৰণ লোকৰ। কিন্তু সৰুসজাইত বৃহৎ এক নৃত্যৰ আয়োজন কৰা হৈছে আৰু গেট ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলাইছে একাংশ দৰ্শকে। গেট ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা একাংশ দৰ্শক। এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। আৰক্ষীৰ সৈতে কালি ঠেলা হেঁচাত আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও লোক।
প্ৰৱেশপত্ৰ থকাৰ পাছতো সোমাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত খৰুসজাইত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে, কিন্তু আৰক্ষীৰ সৈতে ঠেলা হেঁচা সাধাৰণ লোকৰ গেট ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলাইছে একাংশ দৰ্শকে। আৰক্ষীৰ সৈতে ঠেলা হেঁচাত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে, যিহেতু কালি আছিল এক অভিলেখ সৃষ্টি কৰা ঝুমুৰ নৃত্য, য'ত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত হোৱাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। আৰক্ষীৰ সৈতে ঠেলা হেঁচাত লিপ্ত হৈছে একাংশ লোক। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত খৰুসজাত এইদৰে ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে।